সকলোফালে কেৱল এআইৰ চৰ্চা কেতিয়াবা ভাল আৰু কাৰোবাৰ জীৱনৰ বাবে কেতিয়াবা ই মাৰাত্মকো হৈ পৰিছে আমেৰিকাৰ এআইকেও শক্তিশালী ৰূপত ধৰা দিছে চীনৰ ডিপচিকে আমেৰিকান এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাক ধক্কা দিলে যেন চীনৰ ডিপচিকে প্ৰযুক্তিগত দিশত চীন আমেৰিকাৰ সংঘাত পুৰণি বা প্ৰতিযোগিতা চলি থাকে বিপৰীতে আকৌ ভাৰতৰ আইআইটিৰ ছাত্ৰও গৈ কুম্ভমেলাত হৈ গৈ মালাধাৰী বাবা আইআইটিৰ সঞ্চালকে পৰামৰ্শ দিয়ে গৌমূত্ৰ খাওক চীনৰ অভিযন্তাই ডিপচিক নামৰ এনেকুৱা এক এআই মডেল উদ্ভাৱন কৰিলে যাৰ বাবে এতিয়া গোটেই বিশ্বতে এক প্ৰকাৰে কম্পনৰ সৃষ্টি হৈছে সেই সময়তে আকৌ ভাৰতৰ প্ৰখ্যাত প্ৰযুক্তিগত উচ্চ শিক্ষানুষ্ঠান আইআইটিৰ মাদ্ৰাছৰ সঞ্চালকে গৌমূত্ৰ খাবলৈ কয় আৰু সেয়া বেক্টেৰিয়া আৰু ফাংগাছ নাশক বুলিও উল্লেখ কৰে ভাৰতত এতিয়া বিজ্ঞান বিৰোধী তথা অন্ধবিশ্বাসৰে ভৰপূৰ কথা বতৰাবোৰ বেছিকৈ দেখিবলৈ বা শুনিবলৈ পোৱা গৈছে এনেকুৱা নহয় যে চীনতো অন্ধবিশ্বাস বা বিজ্ঞান বিৰোধী লোক নাই পুনৰ কৈছো কিছুদিন পূৰ্বে অৰ্থাৎ 15 জানুৱাৰীৰ দিনা গো সংৰক্ষণশালা শীৰ্ষক অনুষ্ঠানত আইআইটি মাদ্ৰাছৰ সঞ্চালক ভি কামাকটিয়ে এটা কাহিনীৰ উদ্ধৃতিৰে গৌমূত্ৰ সেৱন কৰিবলৈ পৰামৰ্শ দিছিল আৰু কৈছিল গৌমূত্ৰ সেৱন কৰিলে জ্বৰ পানী লগা নাইকিয়া হৈ যায় বিপৰীতে এআই আৰু ডিপচিকৰ জৰিয়তে আমেৰিকা আৰু চীনৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হৈছে এই দুই প্ৰযুক্তিক প্ৰত্যাহ্বান জনাব পৰাকৈ ভাৰতীয় প্ৰযুক্তিগত দিশটো শক্তিশালী হয়নে এআই অহাৰ পাছত ইমানেই এক্সপাৰ্ট ওলাই গ'ল যে এতিয়া যেন মানুহৰ পৰিৱৰ্তে সকলো কাম প্ৰযুক্তি বা যন্ত্ৰই কৰিব বা ৰবটে কৰিব তেনেকুৱা এক পৰিৱেশৰ সৃষ্টি কৰা হৈছে এনেকুৱা পৰ্যায় পাইছে যে এআই ব্যৱহাৰ কৰি ফেক কিছুমান ভিডিঅ' প্ৰস্তুত কৰা হৈছে যিটো আপুনি কৰা নাই বা তেনেকুৱা কাম কৰাৰো আপোনাৰ কোনো পৰিকল্পনা নাই এখন ফটোক এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ভিডিঅ' ৰূপ দি আপোনাৰ জৰিয়তে ভুৱা কিছুমান কাম কৰাই আপোনাক বদনামিও কৰিব পৰা পৰ্যায় আহি পৰিছে আৰু এক খবৰ আহিছে 2030 চনৰ ভিতৰত বিশ্বৰ 92 মিলিয়ন চাকৰি নিশেষ কৰি পেলাব এআই আৰু নতুনকৈ 170 মিলিয়ন চাকৰি সৃষ্টি কৰিব যিবিলাক যন্ত্ৰৰ দ্বাৰা পৰিচালিত হ'ব কিন্তু ভাৰততো পূৰ্বৰ পৰাই চাকৰি হেৰুৱাই আছে লাখ লাখ কোটি কোটি জনতাই এতিয়া আহিছো আমেৰিকাৰ চেট জিপিটি কিদৰে প্ৰভাৱ পেলাইছে ডিপচিকে বা কি এই ডিপচিক V3 দ্বাৰা চালিত ডিপচিকৰ এআই এছিষ্টেণ্টে আমেৰিকাৰ এপলৰ এপ ষ্টৰত শীৰ্ষ ৰেটিং পোৱা বিনামূলীয়া এপ হিচাপে চেট জিপিটিকো অতিক্ৰম কৰি আমেৰিকাৰ টেক জায়াণ্টৰ আধিপত্যক প্ৰত্যাহ্বান জনাইছে আৰু এনভিডিয়াৰ দৰে কোম্পানীসমূহৰ ষ্টকৰ মূল্য হ্ৰাস কৰিছে বা তললৈ নমাই আনিছে এনভিডিয়াই এদিনতে $600 মিলিয়ন লোকচানৰ সন্মুখীন হৈছে ভাৰতীয় হিচাপত এই পৰিমাণ হৈছে প্ৰায় 50 লাখ কোটি টকা উল্লেখ কৰি থওঁ চীনত এআইৰ দ্ৰুত বিকাশ ঘটিছিল অপেন এআইৰ চেট জিপিটিৰ মুক্তিৰ পাছত চীনৰ কোম্পানীসমূহে নিজাকৈ এআই মডেল তৈয়াৰ কৰিবলৈ লৰালৰি কৰিছিল কিন্তু বিশেষকৈ আমেৰিকাৰ টেক ফাৰ্মৰ তুলনাত প্ৰাৰম্ভিক প্ৰচেষ্টা আশা কৰাতকৈ কম আছিল ডিপচিকৰ উচ্চমানৰ খৰচ বহনক্ষম মডেলক সিলিকন ভেলীৰ উদ্যোগৰ ভিতৰৰ লোকসকলে ডিপচিক V3 আৰু ডিপচিক R1 মডেলৰ আকৰ্ষণীয় ক্ষমতাক স্বীকাৰ কৰিছে ডিপচিকৰ মতে তেওঁলোকৰ R1 মডেল অপেন এআইৰ মডেলতকৈ 20ৰ পৰা 50 গুণ সস্তীয়া যাৰ ফলত ব্যৱহাৰৰ বাবে ডিপচিক অধিক আকৰ্ষণীয় বিকল্প ডিপচিকৰ একাংশ গৱেষকৰ দাবী তেওঁলোকৰ এই প্ৰকল্প প্ৰস্তুত কৰোঁতে খৰচ হৈছিল মাত্ৰ $6 মিলিয়ন ইয়াক লৈ চিন্তিত হৈ পৰিছে আমেৰিকা কিয়নো আমেৰিকাই প্ৰস্তুত কৰা এআইৰ তুলনাত চীনৰ এই ডিপচিকৰ প্ৰস্তুতৰ ব্যয় অতি নগণ্য তথা চীনে তৈয়াৰ কৰা কম খৰচৰ চাটবোটে ভৱিষ্যতৰ দিনত আমেৰিকাৰ কোম্পানীসমূহৰ প্ৰতি বজাৰত তিষ্ঠি থকাৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মতে চীনৰ এই আৱিষ্কাৰ আমেৰিকাৰ বাবে ইতিবাচক হ'ব পাৰে তেওঁৰ মতে চীনৰ এই অগ্ৰগতি আমেৰিকান কোম্পানীসমূহৰ জাগি উঠাৰ আহ্বান এই সফলতাৰ পাছতো ডিপচিকৰ সাফল্যক লৈ সন্দেহৰ সৃষ্টি হৈছে স্কেল এআইৰ CEO আলেকজেণ্ডাৰ ৱাঙৰ দৰে কিছুমান উদ্যোগ বিশেষজ্ঞই কোম্পানীটোৱে এনভিডিয়া H100 চিপ ব্যৱহাৰ কৰাৰ
সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি অভিযোগ উত্থাপন কৰিছে যে ডিপচিকে চীনৰ কোম্পানীসমূহৰ বাবে উচ্চ কাৰ্যক্ষম চিপৰ ওপৰত ৰপ্তানি নিয়ন্ত্ৰণৰ নিষেধাজ্ঞা উলংঘা কৰিব পাৰে। ইয়াৰ উপৰিও ৱাৰ্ণষ্টেইন বিশ্লেষকসকলে ডিপচিকৰ ৰিপৰ্ট কৰা প্ৰশিক্ষণ খৰচৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ পৰা অনুমান কৰা হৈছে যে মডেলসমূহৰ জটিলতা আৰু ইয়াৰ ব্যাপক প্ৰশংসাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে দাবী কৰা $5.58 মিলিয়ন প্ৰকৃত খৰচ যথেষ্ট বেছি হ'ব পাৰে। উল্লেখ্য যে চীনৰ হেজ ফাণ্ড হাইফ্লায়াৰৰ সহ প্ৰতিষ্ঠাপক লিয়াং ৱেনফেঙে প্ৰতিষ্ঠা কৰা ডিপচিকে চীনৰ ব্যৱসায়িক আৰু ৰাজনৈতিক দুয়োটা ক্ষেত্ৰতে দ্ৰুতগতিত মনোযোগ লাভ কৰিছে। 2025 চনৰ জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী লি কিয়াঙে আয়োজন কৰা আলোচনা চক্ৰত লিয়াঙে অংশগ্ৰহণ কৰাৰ পৰা অনুমান কৰিব পাৰি যে ডিপচিকৰ সফলতা বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু AI আৰু অন্যান্য কৌশলগত উদ্যোগত চীনৰ স্বাৱলম্বিতা আগুৱাই নিয়াৰ বেইজিঙৰ লক্ষ্যৰ সৈতে মিল আছে। ডিপচিকৰ এই ক্ৰমবৰ্ধমান স্বীকৃতিয়ে AI ক্ষেত্ৰত আমেৰিকাৰ সৈতে চীনৰ প্ৰতিযোগিতাৰ নতুন পৰ্যায়ৰ সংকেত দিব পাৰে। বাৰু যি কি নহওক, এটা কথা ভাবকচোন, যেতিয়া মানুহে নিজৰ বুদ্ধিমত্তাৰে কৰা কামবোৰ যেতিয়া কোনো যন্ত্ৰ বা মেচিনে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কৰিব, তেতিয়া মানৱ সমাজত কিমান এক বেলেগ বা অন্য এক পৰিৱৰ্তন আহিবলৈ ধৰিব। বিশ্বৰ শক্তিশালী দেশসমূহে এতিয়া কৃত্ৰিম বুদ্ধিমত্তা বা AI দুনিয়াখনত নিজৰ দক্ষতাৰে দখল ৰাখিবলৈ চেষ্টা কৰিব। যদি দেশসমূহে এইটো নকৰে, তেন্তে হ'লে শক্তিশালী দেশসমূহতকৈ তেওঁলোক পিছুৱাই ৰ'ব আৰু তেতিয়াই অতি শক্তিশালী দেশসমূহে বা প্ৰযুক্তিগত দিশত আগৰণুৱা দেশসমূহে প্ৰযুক্তিগতভাৱে পিছ পৰি থকা দেশসমূহক গোলাম বা চাকৰৰ দৰে ব্যৱহাৰ নকৰিবনে? তেনে প্ৰেক্ষাপটত ভাবক, প্ৰযুক্তিগতভাৱে শক্তিশালী দেশসমূহৰ সৈতে টক্কৰ দিবলৈ ভাৰতত কেনেকুৱা গৱেষক বা আইআইটিয়ান লাগিব পাৰে। তাৰ বিপৰীতে আকৌ গৌমূত্ৰ মানৱ স্বাস্থ্যৰ বাবে উপকাৰী বা বিজেপিৰ বিজ্ঞান বিৰোধী মানসিকতাৰ চিকাৰ হোৱা একাংশ ইঞ্জিনিয়াৰৰ দ্বাৰা এইসমূহ সম্ভৱ হৈ উঠিবনে? বা তেনেকুৱা একাংশ অভিযন্তাৰ দ্বাৰা যি চীনৰ যি প্ৰত্যাহ্বান বা আমেৰিকাৰ যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাৰ সৈতে ভাৰতে দৌৰ দিব পাৰিবনে? সেয়া কিন্তু বিচাৰ্য বিষয় হৈ পৰিছে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।